যোৰহাটত সংঘটিত ডকাইতি কাণ্ড যোৰহাটৰ কলমৰা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ সন্মুখত সংঘটিত হৈছে এই ঘটনা এজন অচিনাকি লোকে প্ৰসেনজিৎ বৰুৱা নামৰ লোকজনক বিচাৰিছিল লিফ্টৰ সহায় ইয়াৰ পাছতে মটৰ চাইকেলত উঠাই লৈ গৈ থাকোঁতেই অচিনাকি লোকজনে মটৰ চাইকেলখন ৰখাবলৈ কৈ পাছফালৰ পৰা ডিঙিত ছুৰীৰে আঘাত কৰে তেনে অৱস্থাত প্ৰসেনজিৎ বৰুৱা নামৰ ব্যক্তিজনে চিঞৰ বাখৰ কৰাত ঘটনাস্থলীত মানুহ গোট খোৱা দেখি পলায়ন কৰে ক'লা পোছাকধাৰী ডকাইতটোৱে বৰ্তমান আহত লোকজনক ততাতয়াকৈ যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছে আঘাতপ্ৰাপ্ত লোকজনৰ ঘৰ যোৰহাট ১ নং সোণাৰী গাঁৱত বুলি জানিব পৰা গৈছে আনহাতে মহেন নায়ক নামৰ যুৱকজনে সহায় বিচাৰি বাইক চালকজনক ডিঙিত ৰেপি হত্যাৰ চেষ্টা চলাইছিল ইতিমধ্যে ৰান্ধনীজান অঞ্চলত ৰাইজে কৰায়ত্ব কৰিছে লোকজনক অকণমান মানুহক সহায় কৰিছিলে দাদা আমাক অকণমান লিফ্ট কৰি দিয়কচোন অকণমান আগবঢ়াই দিয়কচোন আপুনি কোনফালে গৈ আছে তেখেতে ক'লে মই এইফালে যাওঁ তেখেতে ক'লে মই অকণমান আগবঢ়াই দিয়কচোন তেখেতে অকণমান লগত লৈ গৈছিলে তেখেতে কি কৰিলে অকণমান আগবাঢ়োঁতে তেখেতে ক'লে ৰখাই দিয়কচোন ৰখাই দিয়ক তেখেতে ক'লে মই অকণ পোহৰ ৰখাই দিওঁ পোহৰ ৰখাবলৈ নাপাওঁতে এধাৰ ৰখাওঁতে ডিঙি পাছফালৰ পৰা তেখেতে ৰেপি দিলে মানে বাইক মানে ডকাইতি কৰিব লৈছে ডকাইতি এনেকুৱা কৰিছে মোবাইল চোবাইল তেখেতৰ যি পাওঁ তেখেতে সহায় কৰিব বিচাৰিছিলে অকণমান এন্ধাৰ হৈছে জেগাটো কোন জেগা হয় কিন্তু আপোনাৰ কলমৰা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ সন্মুখত চিনি পাইছে নি মানুহজন তেখেতে চিনি পোৱা নাই এতিয়ালৈকে কিহত আছিলে মানুহজন তেখেত মানে ক'লা ড্ৰেছ পিন্ধি আছিলে জোতা চোতাতে ৰাস্তাত ৰৈ আছিলে দাদা অকণ লিফ্ট কৰোঁচোন ময়ো যাওঁ লগত তেখেতে উঠাই দিলে আৰু হয়তো বিপদত পৰিছে বুলি নামটো কি তেখেতৰ যোৰহাটৰ পৰা কংকনজ্যোতি শৰ্মাৰ প্ৰতিবেদন এনিভাৰত 24 জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে অডিশ্যনত যোগদান কৰক মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ ধন্যবাদ